নমস্কাৰ, ৱেলকাম টু মাই চেনেল মাষ্টাৰ অফ গ্ৰামাৰ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ হোজাই ডিষ্ট্ৰিক্টৰ ক্লাছ 9 আৰু ক্লাছ 10ৰ 2024 চনৰ পৰীক্ষাৰ ৰুটিন। তোমালোকে নিশ্চয় দেখা পাইছে, ইয়াত লিখা আছে ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি হোজাই ডিষ্ট্ৰিক্ট শংকৰদেৱ নগৰ হোজাই আসাম হাফ ইয়াৰলি এক্সামিনেশ্যন 2024। ৰাতিপুৱা পৰীক্ষা আৰম্ভ হ'ব 9 বজাৰ পৰা 12 বজালৈ আৰু আবেলি পৰীক্ষা হ'ব 1 বজাৰ পৰা 4 বজালৈ। পৰীক্ষা আৰম্ভ হ'ব, প্ৰথম পৰীক্ষা হ'ব 23/9/2024। প্ৰথম দিনা ক্লাছ 10ৰ হ'ব ইংলিছ আৰু আবেলি হ'ব ক্লাছ 9ৰ ইংলিছ। তাৰপিছত 24 তাৰিখত আছে আগবেলা ক্লাছ 10ৰ MIL আৰু পিছবেলা ক্লাছ 9ৰ MIL। 25 তাৰিখত আছে ক্লাছ 10ৰ ইলেক্টিভ, আবেলি আছে ইলেক্টিভ ক্লাছ 9ৰ। 26 তাৰিখ আছে ক্লাছ 10ৰ আগবেলা ছ'চিয়েল ছায়েন্স আৰু পিছবেলা হ'ব ক্লাছ 9ৰ। এনেকৈ তোমালোকে ৰুটিনখন চাই ল'বা। ৰুটিনখন ভালদৰে চোৱা, পাৰিলে এইখন ক্লাছ 9ৰ হ'লে 9ৰ ছাত্ৰ ছাত্ৰীয়ে 9ৰখিনি লিখিবা আৰু ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰী হ'লে ক্লাছ 10ৰ ৰুটিনখন নিজৰ বহীত লিখি সেইমতে পৰীক্ষা দিবলৈ যাবা। আজিলৈ ইমানেই। ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।